সহ্য হ'ল কি কাৰণে ঘটনাটো বহুত খাই পিনি হয় হুলস্থুল কৰে হয় হুলস্থুল কৰাৰ লগে লগে হয় আমাক থাকিবলৈ নিদিয়ে হয় আপোনাৰ ল'ৰাটোৰ বয়স কিমান হৈছিলে সি কিবা বিয়া পতা নেকি সি কি কৰে এনেই মহ কেইটামান আছে আপোনাৰ নামটো ৰমেন বৰুৱা তাৰ নাম কি দীপু বৰুৱা এই সৰু কথাতে খঙত কৰিলে ন ঘটনাটো এনেই ঘটনাটো কেইটামান বজাত কৰিলে ৰাতিপুৱা 4টামান বজাত ন কিহেৰে মাৰিলে দাহে ঘপিয়ালে ন আপোনাৰ ল'ৰা কেইটা ডাঙৰ নে সৰু ৰাতিপুৱা শুই থকা অৱস্থাতে দেউতাই মানে ভাইটিক কুকুৰে আঘাত কৰি হত্যা কৰিলে ভাইটিয়ে অলপ মানে ড্ৰিংকছ কৰি মানে সি অলপ ঘৰখনত অশান্তি কৰি থাকে মা দেউতাকো অলপ তিৰস্কাৰ কৰে ধৰক তাৰপৰা দেউতাকো অলপ মানে অকথ্য কথাই গালি গালাজ কৰে তাৰপৰা সেইবিলাক সংক্ৰান্ততে দেউতাই মানে অলপ মানসিকভাৱে ভাগি পৰিছিলে দেউতাই অলপ বহুত দিনৰ পৰা এই 1 মাহমানৰ পৰা মানে মানসিকভাৱে অলপ হেৰি হৈ আছিলে মানে সেই অত্যাচাৰ হেৰিত মানে তাৰ অত্যাচাৰতে মূলভূত মানে এইটো হুৰাৰ কাৰণে হয় ছাৰ সি কালি হুৰা কৰিয়ে আহিছিলে তাৰপৰা আহি পিনে দেউতাৰ লগত অলপ মানে দেউতাক অলপ মানে তিৰস্কাৰ কৰা দি কৰিছিলে হুৰা আছে ছাৰ এই অলপ আগত তিনিআলিত আছে এই হুৰাৰ কাৰণে ছাৰ আমাৰ গোটেই পৰিৱেশটো এনেকুৱা হৈছে তো মানে মোক ইয়াৰ পৰা ল'ৰাজনে ফোন কৰিলে ৰাতিপুৱা 5:11 মই শুই উঠিছোঁহে বোলে এনেকৈ আপুনি ইয়ালৈ আহকচোন আমাৰ এইটো বৰুৱা হেৰি বুলি কয় এই জানৰ ঘৰলৈ আহক এনেকৈ ঘটনা এটা হ'ল মোৰ কি ঘটনা হ'ল তেতিয়া ক'লে যে এই জানে এই হেৰিত কাটিলে এই পুতেকক কাটিলে আপুনি সোনকালে আহক মই আহি দেখিলোঁ হয় বিচনাত তেনেকৈ শুই থকা অৱস্থাতে সেইকাৰণে আৰু দেউতাকক যেতিয়া সুধিলোঁ ৰমেন বৰুৱাক তেতিয়া তেওঁ নিজৰে কৈছে যে মোৰ ঘৰত অশান্তি কৰি থাকে সি পানী দুনি খায় সেইকাৰণে মোৰ ধৈৰ্যসীমা পাৰ হৈ মই তাক এনেকুৱা কাম কৰি দিলোঁ আইন হাতত তুলি ল'লোঁ তেওঁৰ নাম দীপু বৰুৱা তেওঁৰ নাম ৰমেন বৰুৱা পিতৃ আৰু পুত্ৰ হয় তেওঁ নিজে স্বীকাৰ কৰিছে আমাক কৈছে আৰু বোলে সদায় আজি বছৰ ধৰি অশান্তি কৰি আছে মদ খাই 12টা বজাত ঘৰলৈ আহে আমাক শুবলৈ নিদিয়ে ঘৰৰ পৰা উলিয়াই দিয়ে ওলাই যা বুলি তেনেকৈ মানে তেখেতৰ বয়স 32 বছৰ হয় তেখেতৰ নাম 75 নাই ঘৰত অশান্তি কৰে কাৰণে আৰু নিজৰ পিতৃয়ে নহ'লেনো কেলৈ কাটিব আজিকালি নাই বুলি নকওঁ প্ৰত্যেক জেগাতে দেখোন থাকেই এইবিলাক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990